নমস্কাৰ মই নিপেন আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গলো এতিয়া আপোনালোকে যি সকল এতিয়া নতুনকৈ জব পাইছে বা যি সকল নতুনকৈ চাকৰি পাইছে তেখেতলোকক মোৰ ফালৰ বহুত বহুত আন্তৰিক শুভেচ্ছা থাকিল অনাগত দিনত ভাল কাম কৰিব এতিয়া আপোনালোক এতিয়া ফ্ৰী হৈ থকা নাই এতিয়া আপোনালোক চৰকাৰী মানুহ হৈ গল আপোনালোকে ভালকৈ কাম কৰিব নিষ্ঠাৰে মোৰ এটা আশা থাকিল আৰু যি সকল ব্যক্তিয়ে এতিয়া উত্তীৰ্ণ নহল তেখেতলোকক মই কৈছো আপোনালোকে চেষ্টা এৰি নিদিব আপোনালোকে চেষ্টা কৰি থাকিব নিশ্চয় এদিন সফল হ'ব এতিয়া মই মেইন কথালৈ আহিছো আপোনালোক যিখিনি এতিয়া এ বি ইউ বি আৰু এফালে এ পি আৰ যিসকলে চাকৰি পাইছে তেখেতলোকৰ মই পেমেণ্টৰ কথা কম চাকৰি কি দৰমহাৰ কথা কম আপোনালোকে ট্ৰেইনিং কৰাৰ পিছত কিমানকৈ দৰমহা পাব বা ট্ৰেইনিং কৰি থকা মুহূৰ্তত কিমানকৈ দৰমহা পাব এতিয়া মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কম বৰ্তমান মোৰ এতিয়া 8 বছৰ চাকৰি কৰা হৈছে মই ট্ৰেইনিঙত কিমান পাইছিলো দৰমহা আৰু এতিয়া কিমান পাই আছো সব কম আপোনালোক খালি এই যোৱা বছৰ যিখিনি লৰা ট্ৰেইনিং কৰিছিলে সিহঁতক মানে এখন লিষ্ট আহিছিলে ঘৰৰ পৰা কি কি বস্তু নিব লাগে আপোনালোকে খালি ট্ৰেইনিং কৰিবলৈ গলে বেসিক ট্ৰেইনিং কৰিবলৈ গলে সেইখিনি বস্তু ধুনিয়াকৈ লৈ যাব কাৰণ বহুত বস্তু দৰকাৰ হয় এটা বস্তু মানে বহুত প্ৰয়োজনীয় হয় তাত ট্ৰেইনিঙত কাৰণ ট্ৰেইনিঙত যেতিয়া আপুনি যাব বেটেলিয়নৰ ভিতৰত যেতিয়া সোমাব আপুনি ওলাই আহিব নোৱাৰিব মানে বহুত অসুবিধা হয় হেতু কাৰণে যিখন লিষ্ট আহে তাৰ মতে আপোনালোকে ধুনিয়াকৈ গোটেইখিনি বস্তু লৈ যাব আৰু এতিয়া প্ৰথম আহো এবি কনষ্টেবলৰ গেট পে যেটো 5600 টকা 5600 টকা ট্ৰেইনিং যেতিয়া কৰি থকা মুহূৰ্তত সামথিং 28000 পৰা দৰমহা আৰম্ভ হ'ব 28000 দৰমহা আৰম্ভ হ'ব আৰু যেতিয়া ট্ৰেইনিং পাস কৰিব আপোনালোকে ট্ৰেইনিং পাস কৰি অহা পিছত এফালে হাউচিয়ান লাগিব মেডিকেল এলাউন্স লাগিব এইখিনি বস্তু লাগিব আৰু এফালে ডিএ লাগিব টোটাল লাগিব না আপোনালোকে যেতিয়া ট্ৰেইনিং কৰি আহি পিনে যেতিয়া আপোনালোকৰ প্লেস অফ পোষ্টিংত যেতিয়া জয়েনিং কৰিব হয় তেতিয়া আপোনালোকে এমাহ দুমাহৰ পিছৰ পৰা আপোনালোকৰ দৰমহা 15-2000 টকা বাঢ়ি যাব কাৰণ হাউচিয়ান লাগিব হাউচিয়ান বস্তুটো এনেকুৱা বস্তু জায়গা চাই লাগিব কবাত 7% লাগে কবাত 6% লাগে মানে জায়গা চাই লাগে যেটো হাউচিয়ান আৰু ট্ৰেইনিংৰ কথাটো গম পালে আপোনাৰ ট্ৰেইনিং ম্যাক্সিমাম আপোনালোকে 11 মাহ 12 মাহ কৰিব লাগিব এবা আহিলে ইউবি কনষ্টেবলৰ দৰমহা অলপ বেছি ট্ৰেইনিং কৰি থকা মুহূৰ্তত সামথিং 28000 মানৰ পৰা দৰমহা আৰম্ভ হ'ব 28000 মানৰ পৰা দৰমহা যেতিয়া আৰম্ভ হ'ব আৰু দৰমহা আৰম্ভ হোৱাৰ পিছত যেতিয়া ট্ৰেইনিং কৰি পাস কৰি আহিব যেতিয়া প্লেস অফ পোষ্টিংত আপোনালোকে জয়েনিং কৰিবহি তেতিয়া আপোনালোকৰ কি বুলি কয় হাউচিয়ান লাগিব মেডিকেল এলাউন্স লাগিব আৰু এফলে ডিএ লাগিব এইকিটা বস্তু মানে সদায় জায়গা চাই লাগে যেকিটা হাউচিয়ানটো জায়গা চাই লাগে হা সিটি মানে কবাত 7% কবাত 6% তেনেকে লাগি যায় আৰু এপিআৰ টো সেম এপিআৰ তেনেকেই পায় ট্ৰেইনিং কৰি থকা মুহূৰ্তত আমি যেতিয়া ট্ৰেইনিং কৰি আছিলো এপিআৰ তেতিয়া ট্ৰেইনিং কৰি থকা আমি পাইছিলো 22300 টকা আমি ট্ৰেইনিং কৰি থকা মুহূৰ্তত আমাৰ দৰমহা হৈছিল 22300 টকা তাৰপা ট্ৰেইনিং কৰি যেতিয়া ওলাই আহিলো ট্ৰেইনিং কৰি ওলাই অহাৰ পিছত আমি যেতিয়া প্লেস অফ পোষ্টিংত আমি জয়েনিং কৰিছো সেই জয়েনিং কৰাৰ পিছত আমাৰ দুমাহ মানৰ পিছত আমাৰ 2015 মান টকা দৰমহা বাঢ়িছে কাৰণ এফালে মেডিকেল এলাউন্সটো লাগিছে আৰু এফালে যেটো হাউচিয়ানটো লাগিছে এতিয়া হাউচিয়ানটো সাকে এতিয়া আমাৰ এতিয়া হাউচিয়ানটো 700 মাকি 1700 মান টকা হৈছে এইখিনি এনেকে বস্তু মানে যেটি আপোনালোকে যেতিয়া দৰমহা মানে চাকৰিটো কৰি থাকিলে গম পাব যে দৰমহা সোমাব যেতিয়া পে স্লিপ এটা বস্তু আহে পে স্লিপত আপোনালোকৰ সব লিখা থাকে হাউচিয়ান লাগিব এফালে হাউচিয়ান লাগিব মেডিকেল এলাউন্স লাগিব ইউনিফৰ্ম এলাউন্স লাগিব আৰু এফালে ডিএ এলাউন্স লাগিব এনেকে আৰু এৰিয়া মাজে পাই থাকে এৰিয়া যেতিয়া আপোনালোকে ডিএ পাব ন ডিএ পোৱাৰ পিছত 3 মাহ আপোনালোকে এৰিয়া পাব তেনেকে পাব সব গম পাই যাব আপোনালোকৰ এটা বস্তু হয় আপোনালোকে যদি গ্ৰছ টোটাল দৰমহা যদি আপোনালোকৰ বা 30000 টকা হয় আপোনালোকৰ গ্ৰছ টোটাল যেতিয়া 30000 টকা হবে আপুনি নেট স্যালাৰি 30000 টকা নাপাব গ্ৰছ দৰমহাটো নাপায় নিজৰ হাতত নাথাকে কিন্তু নেট এমাউন্ট আপোনালোকৰ যেতিয়া হাতত পৰিব হেতু 23000 টকা যদি দৰমহা হয় আপোনালোকে 28000 মান টকা পাব কাৰণ 2000 টকা এটা এনপিএছ ৰ ফালে কাটি নিব এনপিএছ আপোনালোকে গম পাইছে এতিয়া আগতে আছিল ওপিএছ আছিল এতিয়া এনপিএছ হৈ গল আপোনালোকে এনপিএছ গম পাইছে এনপিএছ যেতিয়া সোমাব যেতিয়া দৰমহা পাব তেতিয়া আপোনালোকে এনপিএছ ইউপিএছ এটা ওলাই আছে এতিয়া ওপিএছ সব কথা গম পাই যাব কাৰণ আপোনালোকে এতিয়া দৰমহা কথা মাথা মাৰিব নালাগে ইমানটা কাৰণ যেতিয়া সোমাব গম পাই যাব কিন্তু এটা কথা মাথা কি বুলি কয় লক্ষ্য কৰিব ট্ৰেইনিংটো ভালকৈ কৰিবলৈ চেষ্টা কৰিব এ বি ইউ বি এপিআৰ আমাৰ এতিয়া এপিআৰ ট্ৰেইনিংটো এপিআৰ কনষ্টেবলৰ ট্ৰেইনিং 6 মাহ হৈছিল নেক্সট যেটো গৈছিল আমাৰ যেটো বেস্ট মানে 2023 ৰ যেটো বেস আছিল সেই বেসটো ট্ৰেইনিং হৈছিল বেসিক ট্ৰেইনিং 6 মাহ হৈছিল 6 মাহত গুটেখিনি কাম হৈ গৈছিল আৰু যিখিনি এবিইউবি আপোনালোকৰ কেৱল 11 মাহ মান ট্ৰেইনিং থাকে বেসিক ট্ৰেইনিংটো সব সাকে হাঠিয়াই শিকিব লাগিব আপোনালোকে ডিল কৰিব লাগিব এফালা গুটেখিনি বস্তু ভালকে শিকি লব সেইখিনি প্ৰপাৰ শিকিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ট্ৰেইনিংটো ভাল হ'ব কাৰণ এতিয়া হে কৈছো আৰু যি সকলে মানে পোৱা নাই চাকৰি পোৱা নাই এবাৰ উত্তীৰ্ণ নহল তেখেতলোকক মই কৈছো আকৌবা কৈছো আপোনালোকে বিশ্বাস হেৰাই নিদিব চেষ্টা কৰি থাকক কাৰণ নিশ্চয় এদিন সফল হ'ব আৰু যি সকলে পাইছে আপোনালোকে এতিয়া
আগৰ নিচিনা হৈ থকা নাই যেতিয়া এটা চৰকাৰী চাকৰি পাই যায় তেতিয়া চৰকাৰৰ হাতলৈ আপোনালোকে গুচি যায় নিজৰ খুচিমতে কাম এতিয়া একো কৰিব নোৱাৰিব চৰকাৰ হাতত থাকিব আপোনালোকে মন গ'লে ছুটি ল'ব পাৰিব কিবা কামত থাকিলে ছুটি ল'ব ছুটি থাকে কি জানা আপোনালোকৰ চাকৰি ক্ষেত্ৰত যিখিনি বেটেলিয়ান আছে বেটেলিয়ানখিনি এটা APL এটা ছুটি আছে APL টো হেতু আমাৰ কি বুলি মাননীয় চিফ মিনিষ্টাৰ ছাৰৰ ফালৰ পৰা দিয়া ছুটি APL টো আৰু এটা আছে EL আছে আৰ্ন লিভ বুলি কয় এটা CL আছে EL টোত আপোনালোকে 30 দিন ল'ব পাৰে আৰু যেটো আপোনালোকে যেটো CL আছে আপোনালোকে যেটো CL টো আপোনালোকে বছৰেকত 12 দিন পাব হে 12 দিন CL টো এনেকুৱা বস্তু হয় আপুনি যদি 10 দিন ছুটি লৈছে 10 দিনত যদি আপোনালোকৰ যদি কি বুলি কয় 5 দিন যদি বন্ধ থাকে হে বন্ধ কেদিন কাউন্ট নহয় বন্ধ কেদিন CL ত কাউন্ট নহয় আপুনি হে 5 দিন আপোনাৰ প্ৰফিট হ'ব আপুনি 15 দিন ছুটি পাব আপুনি 10 দিন যদি আপুনি CL লৈছে তাৰ মাজত যদি আপোনাৰ যদি 5 দিন ছুটি আছে বলে বন্ধ বাৰ আছে বলে দেওবাৰ পইছে নে কিবা কিবি বন্ধ থাকেটো হে বন্ধটো আপোনাৰ নধৰে তেতিয়া আপুনি 10 দিন ছুটি ঠাইত আপুনি 15 দিন ছুটি পাব কিন্তু EL টো তেনেকৈ নহয় EL টো যদি আপুনি যদি EL টো জাতিয়া তেতিয়া নহলে তো বিশেষ অসুবিধা থাকিলে বছৰেকত EL 30 দিন পায় সেই EL বস্তুটো আপুনি এটা টাইমত নিৰ্দিষ্টতা বুলে আপোনাৰ ঘৰত কিবা বেমাৰ হ'ল তেতিয়া আপুনি 30 দিন ছুটি ল'ব লগা হ'ল বুলে সেই EL বস্তুটাৰ বিশেষ কামতহে ল'ব লাগে EL টো এনে যেতিয়া ল'ব নালাগে EL টো আপোনাৰ বুলে বিয়া পাতিব লৈছে আপুনি তেতিয়া ছুটিটো লওক EL টো লওক তেতিয়া 1 পৰা 30 দিন কিন্তু তাত বন্ধ নাথাকে মানে 1 পৰা 30 লৈকে কাউন্ট হ'ব বুলে মাজত বন্ধ পইছে দেওবাৰ পইছিলে কিন্তু বন্ধ বা হেবিলাক হিচাপ নধৰে মানে ডাইৰেক্ট 1 পৰা 30 লৈকে হিচাপ কৰিব আৰু আপোনালোকে APL টো গম পাইছে APL টো 30 দিন পায় কিন্তু APL বস্তু ডিসটেন্স চাই পায় 10 কিলোমিটাৰ দূৰত যদি আপোনাৰ ঘৰ হয় বা 20 কিলোমিটাৰ দূৰত যদি ঘৰ হয় তেতিয়া আপুনি 30 দিন পাব যদি আপোনাৰ 10 কিলোমিটাৰ ওচৰ ডিসটেন্স হয় আপুনি 10 দিন পাব এইখিনি বস্তু আপোনালোকে পিছত গম পাব কিন্তু ট্ৰেইনিংটো এটা ভালকে কৰক আৰু বহুত বস্তু নিব লাগে ট্ৰেইনিংৰ ক্ষেত্ৰত মানে এটা বস্তু আপোনালোকে ভাল বেগ নিব মানে কমসে 11-12 মাহ থাকিব লাগিব তো জোতা নিব লাগিব DM বুট এনেকে এফালৰ পৰা দিব বা ট্ৰাং দিব এনেকে সৰকাৰ ফালৰ পৰা দিব এইবিলাক বস্তু আৰু সৰু এখন বেডিং দিব বেড দিব আপোনালোকৰ যেটো হেৰি থাকিব ট্ৰেইনিং চেণ্টাৰত বেডিং থাকিব সৰু এজন মানুহ হ'ব পৰাহে বেড থাকিব সেইবিলাক বস্তু আপোনালোকে লক্ষ্য কৰিব আৰু যিবিলাক DM বুলি কৈছো আমাৰ DM আৰু ঘৰৰ পৰা জানো হলদল লৈ যাব হলদলত আপোনালোকে যিবিলাক গৰম কাপোৰ থাকে বেডশিট থাকে এইবিলাক বস্তু নিৰ্দিষ্ট বস্তু কিছুমান থাকে আপোনাৰ যিখিনি বস্তু আপোনাৰ দৰকাৰী হয় সেইখিনি বস্তু নিব আৰু ট্ৰেইনিং চেণ্টাৰত মোবাইল চলোৱা ইমানতে এলাউ নাথাকে আৰু আপোনালোকৰ টাইম মতে শুব লাগিব টাইম মতে খাব লাগিব এটা ঘৰৰ নিচিনা নহয় ঘৰত 10টা বজাত ভাত খালো তাত নহব ট্ৰেইনিং চেণ্টাৰত সদায় গন্তি কৰাৰ পিছত যেটো গন্তি লয় যেটা আমাৰ এটা আপোনালোকৰ গন্তি বস্তু দিটা ট্ৰেইনিংত গলে গম পাব এটা জেনাৰেল গন্তি হয় সন্ধিয়া জেনাৰেল গন্তিটো আপোনালোকৰ টাইম চাই হয় ঠাণ্ডা কালি গৰম কালি এনেকুৱা টাইমিং হয় বুলে 5:30 কেতিয়াবা গন্তি হয় কেতিয়াবা 6:30 গন্তি হয় মানে টাইমিংটো চেঞ্জ হৈ থাকে 6:30 গন্তি কৰি শেষ হোৱাৰ পিছত লগালগ আপোনালোকে ভাত খাবগে লাগিব সন্ধিয়া যেটো ভাত খাই শুব লাগিব আৰু কেতিয়াবা ৰাতি কেতিয়াবা অসুবিধা হৈ যাব পাৰে কেতিয়াবা যিজন কি বুলি কয় ইনষ্ট্ৰাক্টৰ থাকে কেতিয়াবা হুইসেল মাৰ ৰাতি সবকে একঠা কৰে কাৰণ পুলিচৰ কাণখন সদায় জঙি হৈ থাকিব লাগিব সদায় হুইসেল মাত শুনাৰ লগে পুলিচৰ কাণখন সদায় থিয় হৈ থাকিব ৰাতি শুই থাকিলে নহব নহলে শত্ৰু আপোনাক খতম কৰি থৈ যাব হেতু কাৰণে পুলিচত এটা শব্দ দিয়াৰ লগে ৰাতি যিমান ৰাতি নহলৈকে সব উঠি হেৰি হৈ যাব হেতু কাৰণে বহুত ট্ৰেইনিংটো মানে অলপ টাফ আছে আপোনালোকে খালি ভালকে ট্ৰেইনিংটো কৰিব আৰু যি সকল চাকৰি পাইছে আপোনালোকক নতুন আকৌ শুভেচ্ছা দিছো ভালকে ট্ৰেইনিংটো কৰিব আৰু যি সকলে চাকৰি পোৱা নাই আপোনালোকে চেষ্টা হেৰুৱাই নিদিব ধন্যবাদ